গাইছ এয়া চাওক দুপৰীয়া সাজত খোৱাৰ কাৰণে মই এইখিনি মাছ কাটি বাছি ল'লোঁ আৰু কচুৰ লতিৰে বনাব দিছে এখন আৰু পিঁয়াজ জলকীয়া কাটি ল'লোঁ। ইয়াতে ডাঙৰ মাছৰ এপিচ বটা বটিব দিছে আৰু মাছ ভাজি পেলাই ভেদাইলতা দি বনাব দিছে। ইয়াতে মই ভেদাইলতা পেষ্ট কৰি ল'লোঁ দেই। মাছ ভাজি পেলাই ৰান্ধিব দিছে টেঙা মাছ ভাজি আছে দেই আৰু এইখিনি ভেদাইলতা পাতেৰে বনাব দিছে নহয়। এইপিনে পিঁয়াজ জলকীয়া গৰম হ'বলৈ দিছে। এইপিনে মই মাছকেইটা ভাজি ল'লোঁ ভালদৰে আৰু এইপিনে মই ভেদাইলতাৰ তৰকাৰীখন বনাবলৈ আদা নহৰু পেষ্টটো মই ভেদাইলতাৰ লগতে পেষ্ট কৰিছোঁ। ইয়াতে জিৰা ধনিয়াৰ গুড়া দিছোঁ আৰু হালধি গুড়া দিছোঁ আৰু এয়া মিক্সিত পেষ্ট কৰিছিলোঁ যে এইখিনি মই ইয়াতে ঢালি দিলোঁ। তাৰপিছত ইয়াতে মাছ ভাজা হৈ আছে নহয়, পিছত মাছ ভাজাখিনি ইয়াতে দি দিম। পিছত আৰু কচুৰ লতি, ইয়াৰ পিছত কচুৰ লতিৰ তৰকাৰীখন বনাব লাগিব। এখন ডাঙৰ মাছ বটিব লাগিব, বটা বটিব দিছে এখন। তাতে মই কাৱৈ মাছ দি পেলাই ভেদাইলতা পাতৰ তৰকাৰীখন ফাইনেলি হ'লহি আৰু অকণমান জুইটো শুকাব লাগিব আৰু ইয়াতে মই জ্বালা বটাখন বটিবলৈ এইখিনি ভাজি লৈ আছোঁ আৰু এইপিনে কচুৰ লতি ভাজিখন বহাই দিলোঁ। এয়া কাৱৈ মাছেৰে বনাব লাগিব। এইপিনে এয়া চাওক, এইপিনে মই ডাঙৰ মাছ এইটো কমলকাট মাছৰ পিচ ভাঙি দি পেলাই এনেকৈ এইখন বটা বটিব দিছে। এইখিনিও ভাজি ল'লোঁ ভালদৰে। এতিয়া আৰু বটিম। এইপিনে চাওক কাৱৈ মাছ আৰু কচুৰ লতি তৰকাৰীখন মোৰ ৰেডি হৈ গ'ল দেই। ফাইনেলি মোৰ ৰন্ধাখন হৈ গ'ল দেই। এয়া ভেদাইলতাৰ পাতেৰে কাৱৈ মাছৰ জোল আৰু এয়া কাৱৈ মাছ আৰু কচুৰ লতিৰে বনাইছোঁ আৰু এয়া মাছৰ বটা এখন বটিছোঁ। ইয়াতে কেঁচা জলকীয়া দিছোঁ কাৰণে এনেকুৱা হৈছে, শুকান জলকীয়া দিলে আৰু ৰঙা হ'লহেঁতেন। আৰু বৰা কেইটামানো ভাজিম এতিয়া আৰু খাবলৈ। আজি দুপৰীয়া সাজত এইখিনি দেই। বাই বাই।